বহ বহুত দেৰি ৱেইট কৰিলোঁ যাব ৰ'ব আণ্টি অলপ দেৰি বহক কিমাননো বহিম মোৰ কথা বাৰু বাদেই দিয়া তোমালোকৰ বাবেহে বেয়া লাগিছে আকাশ আৰু বোৱাৰীৰ বাবে ইমান ধুনীয়া ছাৰপ্ৰাইজ প্লেনিং কৰিছা আৰু সিহঁতৰ খবৰেই নাই আপুনি ইমান টেনশ্যন লৈছে লাভ কি সিহঁতেতো আমাৰ কথা ভবাই নাই মেঘনা মা ইমান টেনশ্যনত আছে তুমি কমোৱাতকৈ আৰু বঢ়াইছাহে ইমান আন্ধাৰ মোৰ কিন্তু বৰ ভয় লাগিছে ভয় লাগিছে যদি মোৰ ওচৰতে বহাই কলৈকো নাযাবা কি কলৈকো যাব নালাগে মোৰ লগতে থাকা ঠিক আছে নাযাওঁ মই থাকিলে ভয় নালাগে নেকি তোমাৰ নালাগে তুমি থাকিলে মোৰ ওচৰত একোৱে ভয় নালাগে তুমি সদায় মোৰ লগত এনেকৈ থাকিবা ঠিক আছে থাকিম গাড়ী ভাল হৈ গ'ল থ্যাংক গড ব'লা আকাশৰ ফোন ছুইচ অফ আহিছে তাৰ মানে ঘটনাটো ঘটিল নেকি কিন্তু মই কেনেকৈ গম পাম এতিয়া চাবলৈ আগবাঢ়ি গ'লেও মানুহে মোকেই সন্দেহ কৰিব চাগে কি কৰোঁ মই ধৈৰ্য ধৰিব লাগিব ভাল ফল আৰু ভাল খবৰ পাবলৈ হ'লে অলপ অপেক্ষা কৰিব লাগিব কথাতেই আছে নহয় অপেক্ষাৰ ফল মিঠা ইমান অপেক্ষাৰ মূৰত আজি এটা ভাল খবৰ আহিছে আজিও তো সিহঁতৰ কথা চিন্তা কৰি আনন্দ নকৰিবি নে ল মিঠাই খা মা মই এতিয়াও ইমান স্বাৰ্থপৰ হ'ব পৰা নাই
যে আৰোহীহঁত বিপদত থকাৰ কথা গম পোৱাৰ পিছতো মই মোৰ আনন্দ কৰাৰ মানসিকতা ৰাখিম। তই ঠিকেই কৈছ, ময়ো নোৱাৰো। সিহঁত ভালে ভালে ঘৰ পোৱাৰ খবৰটো পালেহে আমি তোৰ চাকৰি পোৱাৰ আনন্দটো ল'ব পাৰিম। কি এই আৰোহীজনী কি সদায় আমাৰ সুখত বাধা হ'ব? আজি তোৰ এটা আশা পূৰণ হৈছে। আজিৰ দিনটোতো কি আমি এনেকৈ দুখত থাকিম? চা, তাইৰ কাৰণে তোৰ এটা সপোন পূৰণ নহ'ল, এটা আশা পূৰণ নহ'ল। তাই স্বাৰ্থপৰৰ দৰে তোৰ সপোন চুৰ মাৰ কৰি আকাশক নিজৰ কৰি ল'লে, যাৰ বাবে তই আজিও কান্দি আছ। কিন্তু তাই এবাৰ ওলাই তোৰ দুখ অনুভৱ নকৰিলে। মা, সেইবোৰ এতিয়া মোৰ কাৰণে অতীত। সঁচাকৈয়ে যদি অতীত বুলি ল'ব পাৰিছ, তেনেহ'লে মোতকৈ সুখী আৰু কোনোৱেই হ'ব নোৱাৰে। কাৰণ মই তই কেৱল এটা সপোনকে লৈ স্থবিৰ হৈ থকাটো কেতিয়াও নিবিচাৰোঁ। নিজৰ কথা ভাব আৰু নিজৰ সুখবোৰ দুখলৈ পৰিণত হ'বলৈ নিদিবি। ময়ো তোৰ মাৰৰ এই কথাষাৰত একমত। তই এতিয়া তোৰ নিজৰ ভৱিষ্যতৰ কথা ভাব। তই বিচৰা ধৰণে চাকৰিটো পাইছ যেতিয়া, এতিয়া তোৰ স্বাৱলম্বী হোৱাৰ আশাটো পূৰণ হ'ল। গতিকে তই আকাশ আৰু আৰোহীহঁতে কি কৰি আছে, কেনেকৈ আছে, সেইবোৰ ভাবিবলৈ বাদ দে। চহৰত থাকিবলৈ ওলাইছ, গতিকে সেইবোৰ কেনেকৈ যোগাৰ কৰিব লাগে সেই কথাহে ভাব। ভাবিম। মা, আহিলি, ইহঁত ক'ত? মই গৈ গৈ একেবাৰে বাগানৰ ৰাস্তাটো পালোগৈ, কিন্তু আকাশক দেখা নাপালোঁ। সিহঁতৰ গাড়ীখনকো দেখা নাপালোঁ। কি? হে ভগৱান, আৰু একো বিপদ নামাতিবা। তেনেহ'লে সিহঁত ক'লৈ গ'ল? তাকেইতো, ফোনটোও নালাগে নহয়। মা, পুলিচত খবৰ দিওঁ নেকি? পুলিচক? সঁচাকৈ এই আৰোহীজনী আকাশৰ কাৰণে খুবেই আনলাকি। বাৰে বাৰে প্ৰুফ হৈ আছে। মিঠাই খা, অন্তত মোৰ কাৰণে খা। তোৰ জীৱনত কি এই মাৰৰ অকণো মূল্য নাই? কিয় তেনেকৈ কৈছা? তোমালোক দুয়োজন নহ'লে দেখোন মই জীয়াই থাকিব নোৱাৰিম। তোমালোকৰ স্থান সকলোতকৈ ওপৰত। আৰু মই জানো, তুমি মোক যিয়েই কোৱা, কেৱল মোৰ সুখৰ কাৰণে কোৱা। মই নুবুজা নহয়। মই তোমালোকক বহুত ভাল পাওঁ মা, বহুত বেছি ভাল পাওঁ। আৰু মই জানো, যদি পৃথিৱীৰ সকলোৱে মোক এৰিও যায়, তোমালোকে মোক কেতিয়াও এৰি নোযোৱা। সদায় মোৰ লগতে থাকিবা।
মই গৈ গৈ একেবাৰে বাগানৰ ৰাস্তাটো পালোগৈ কিন্তু আকাশক দেখা নাপালোঁ সিহঁতৰ গাড়ীখনকো দেখা নাপালোঁ কি হে ভগৱান আৰু একো বিপদ নামাতিবা তেনেহ'লে সিহঁত ক'লৈ গ'ল তাকেইতো ফোনটো নালাগে নহয় মা পুলিচত খবৰ দিওঁ নেকি পুলিচক সঁচাকৈ এই আৰোহীজনী আকাশৰ কাৰণে খুবেই আনলাকি বাৰে বাৰে প্ৰুফ হৈ আছে প্লিজ মেঘনা এনেকুৱা চিটুৱেশ্যনত এইবোৰ কথা নক'বাচোন যেনেকেই নহওক আকাশেতো ফোন এটা কৰি খবৰ এটা দিব লাগিছিল সিবা ক'ত কেনেকৈ আছে মোৰ যে উশাহ নিশাহ বন্ধ হৈ যাব এতিয়া মা তুমি অলপ ৰিলেক্স হোৱা মই আকৌ ওলাই গৈ আহোঁ বেলেগ এটা ৰাস্তাৰে মা এইবোৰ কি মা আচলতে এইবোৰ তহঁতক ছাৰপ্ৰাইজ দিবলৈ তহঁতৰ মুখত হাঁহি বিৰিঙাবলৈ কৰা হৈছিল তই আমাৰ কথা নাভাবিব পাৰ কিন্তু আমিতো তোৰ কথা ভাবোঁ মই তোমালোকৰ কথা নাভাবোঁ কিয় তেনেকৈ ক'লা তই যদি আমাৰ কথা ভাবই তেতিয়াহ'লে কি হৈছিল তই এটা খবৰ দিব লাগে নে নালাগে আমি যে চিন্তাত পাগল হৈ আছো তই গম পাৱনে মা আমি চুপ তুমি মনে মনে থাকা মই মোৰ ল'ৰাৰ লগত কথা পাতি আছো তুমি মাজত নামাতিবা তোমালোকে লক্ষ্যান্তিক ফোন কৰিব পাৰিলা আমাক নোৱাৰিলা বৌ মই মালে ফোন কৰিছিলোঁ কিন্তু মায়ে ৰিচিভ নকৰিলে মায়ে ৰিচিভ নকৰিলে মোকতো কল কৰিব পাৰিলাহেঁতেন আকাশ তুমি ইমান দায়িত্বহীন কেতিয়াৰ পৰা হ'লা মা চাহ আনিছো তুমি ঘৰৰ বাকীবোৰক চাহ দিয়াগৈ মোৰ কথা চিন্তা কৰিব নালাগে মা বাকীবোৰক দিম আপুনিও খাওক কৈছো নহয় মোৰ এতিয়া খাবলৈ মন যোৱা নাই তুমি যোৱা ইয়াৰ পৰা তোক মই কৈছিলোঁ নে নাই যে তহঁতক লগ পাবলৈ আমাৰ ঘৰলৈ আলহী আহি আছে ইফালে দেউতাৰে তহঁতৰ কাৰণে ছাৰপ্ৰাইজ পাৰ্টি ৰাখিছে তহঁতৰ কাৰণে ৰৈ ৰৈ সকলো মানুহ নোখোৱাকৈ আছে আৰু মই যে অনিতাৰ আগত কিমান লাজ পাইছোঁ মা আমি ইচ্ছাকৈ নোহোৱাকৈ আছোঁ নেকি আৰু এই গাড়ীখনৰ ব্ৰেক ফেইল হৈ গ'ল কোনো মতে বাচি আহিছোঁ দুইটা অঁ মা আমি সোনকালে আহি পাবৰ বাবে এটা বেলেগ ৰাস্তাৰে আহিছিলোঁ কি দৰকাৰ আছিল বেলেগ ৰাস্তাৰে অহাৰ নিশ্চয় বেয়া ৰাস্তাৰে আহিছিলা আচলতে আৰোহী এই সকলোবোৰ একমাত্ৰ তোমাৰ কাৰণে হৈছে মেঘনা মা তোমালোকে এইবোৰ বাদ দিয়াচোন ইহঁতে আহি পালেহি নহয় মিছাতে কিয় চিঞৰ বাখৰ কৰিছা ইহঁতৰ অৱস্থাটোতো ভাবিছোৱা বুজিবলৈ চেষ্টা কৰোঁ কাৰণে ইমান কথা জানিও সহ্য কৰি আছোঁ আকাশ তই আগলৈ তোৰ মগজুৰে চলিবি
আনে দেখুওৱা পথেৰে চলিবলৈ চেষ্টা নকৰিবি। কাৰণ মই তই বিপদত পৰাটো কেতিয়াও নিবিচাৰোঁ। মায়ে মোকে বেয়া পাইছে। মা, চাহ আনিছোঁ। তুমি ঘৰৰ বাকীবোৰক চাহ দিয়াগৈ, মোৰ কথা চিন্তা কৰিব নালাগে। মা, বাকীবোৰক দিম, আপুনিও খাওক। কৈছোঁ নহয়, মোৰ এতিয়া খাবলৈ মন যোৱা নাই। তুমি যোৱা ইয়াৰ পৰা। মা, আপুনি মোক খং কৰি আছে, বুজিছোঁ। মোৰ যদি সঁচাকৈ ভুল হৈছে, মই ক্ষমা খুজিছোঁ মা, মোক ক্ষমা কৰি দিয়ক। তুমি কেৱল ভুলেই নহয়, দোষো কৰিছা। তোমাক কি কি ভুলৰ কাৰণে মই ক্ষমা কৰি দিম কোৱা? মা, অঁ, তোমাৰ কাৰণেই মোৰ ল'ৰাটোৰ জীৱনলৈ দুখ নামি আহিছে।